আমি দেখা পাইছোঁ ডাও 30 কনচিষ্টেণ্টলি আপ ট্ৰেণ্ডত গৈ আছে আৰু ডাও 30 আপ ট্ৰেণ্ডত গ'লে নিফটি আপ ট্ৰেণ্ডত যায়। এইটো এটা ফাণ্ডামেণ্টেল চ'ৰ্চ হয় নিফটি আপ ট্ৰেণ্ডত যোৱাৰ। তাৰোপৰিও আমি যদি চাওঁ গ'ল্ড আপ ট্ৰেণ্ডত গৈ আছে। আমি যদি এক্সেও চাওঁ ইয়াত আপ ট্ৰেণ্ডত যোৱা পৰিলক্ষিত হৈছে। গ'ল্ড আপ ট্ৰেণ্ডত গৈ আছে 4,273 USD। গ'ল্ড আৰু চিলভাৰ XAG একেলগে যায়, ছেম ট্ৰেণ্ডত যায়। আমি যদি XAG চাওঁ তেতিয়া আমি দেখা পাম যে চিলভাৰো কনচিষ্টেণ্টলি আপ ট্ৰেণ্ডত গৈ আছে। আৰু ইয়াৰ বেকৰ লজিকটো হৈছে FOMC, ফেডাৰেল অপেন মাৰ্কেট কমিটি। FOMC যিটো ৰেট কাট বুলি আমি কওঁ, সেইকাৰণে আজি ডাও 30, গ'ল্ড বা S&P 500 বা মেজৰ মাৰ্কেট আজি আমি দেখা পাইছোঁ USDও আপ ট্ৰেণ্ডত গৈ আছে। গতিকে সেইকাৰণে আমি যিবিলাক ফাণ্ডামেণ্টেল চ'ৰ্চ থাকে সেইবিলাক জনাটো অতি দৰকাৰ। FOMC হৈছে এটা মেজৰ ফাণ্ডামেণ্টেল ইণ্ডিকেটৰ বা মেজৰ ইকনমিক ইণ্ডিকেটৰ। থেংক ইউ।